ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয় আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো আগতে পুলিচতো কৰো যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব কিদিনাখন মই ফেসবুকত কৈছিলো তাৰ পিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে এইবাৰৰ যেটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পার্টিকুলার এটা সাবজেক্টত 11 লাখ পরীক্ষার্থী পরীক্ষা দিব আমি যেতিয়া মেট্রিক পরীক্ষাও পাতো হাইয়েস্ট আমার ক্যান্ডিডেট হয় 5 লাখ 11 লাখ পরীক্ষার্থীক লৈ পরীক্ষা পাতার রেকর্ড ইউপিক বাদ দি কোনো স্টেটৰ আজিলৈকে নাই কাৰণ ইউপিএ কোনোবা পৰীক্ষা 18 লাখ ক্যান্ডিডেট হয় তেওঁলোকৰ জনবসতি বহুত কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিল যে এইবাৰ আমি ফিজ লোৱা নাছিল অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাসুলৰ প্ৰয়োজন নাছিল সেই কাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্স্ট পৰীক্ষাটোত যেটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া লৰা ছোৱালীয়ে নিযুক্তি পাইছে হিউ প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ ক্যান্ডিডেট হৈ গল মই ইমান আশা কৰা নাছিলো পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব ডিসি সকলেও সেন্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহওক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেন্ট হয় আপোনালোকক জনাই থাকিম পুলিচ শিক্ষক বা হেলথ ডিপাৰ্টমেন্টৰ প্ৰবলেম নাই প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে আমি আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলো আপোনালোকৰ মনত আছে যে 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো সেই সময়তে ঠিক 10 মেত মই দায়িত্ব লৈছিলো আৰু তাৰ এসপ্তাহৰ ভিতৰতে এসডিজি গোলৰ ইনডেক্সখন প্ৰকাশ পাইছিল আৰু সংবাদ মাধ্যমে এক প্ৰকাৰ ক'ব গলে প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰি দিছিলে যে এসডিজি গোলত আমি কেনেকে পিছ পৰি ৰলো তেতিয়া মই আপোনালোকক বুজাইছিলো যে আমি পিছ পৰা নাই আমি এটা ক্ৰম বিৱৰ্তমান পৰিবেশত আছো আমি আগবাঢ়ি গৈছো কিন্তু এজ ইউজুৱেল এটা পাৰসেপশন এটা ক্ৰিয়েট কৰা হৈছিল যে আমি পিছুৱাই গৈছিলো আৰু তেনেকে বাতৰি কাকত সমূহত বা সংবাদ মাধ্যমত নিউজ গোল অপজিশনে ৰিয়েক্ট কৰিলে কিন্তু তেতিয়া মই কৈছিলো যে মই অত্যন্ত আশাবাদী মানুহ অসমে সুযোগ পালে সময় পালে অসমে আকাশ চুব পাৰে লাহে লাহে আমি ভাল কৰি গৈ থাকিম আমি পেছিমিষ্টিক হ'ব নালাগে আমি আশাবাদী হ'ব লাগে আৰু অসমে সকলো কাম কৰিব পাৰে অসমৰ মাজত সেই ক্ষমতা আছে এটা আপোনালোকক মই জনাব খুজিছো যে যোৱা কালি নীতি আয়োগে এসডিসি যেটো এসডিসি সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ ইন্ডিয়া ইনডেক্স 2023-24 তেখেতসকলে প্ৰকাশ কৰে আৰু অল ওভাৰ দা কান্ট্ৰি আমাৰ যেটো পইণ্ট আছিলে 57 আছিলে ইন্ডিয়া এজ এ হোল 71 লৈকে আগবাঢ়ে অৰ্থাৎ আউট অফ 100 নাও ইণ্ডিয়াৰ স্কোৰ কাৰ্ড ইজ 71 ৰিজন ফ্ৰম 57 অৰ্থাৎ 57ৰ পৰা ভাৰত 71ত গৈ ভৰি দিলে হেতু হল দ্যাট ওয়াজ এ স্ন্যাপশ্বট অফ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখন কেনেকৈ আগবাঢ়িছে তাৰ এটা স্ন্যাপশ্বট এতিয়া মই আপোনালোকক অসমৰ এসডিজি গোলৰ ওপৰত মই ক'ব খুজিছো 2016ত প্ৰথমতে Assam was the first state government to adopt sustainable development goal as agenda of the government
যে আমি আমাৰ চৰকাৰ পৰিচালনাৰ যেটো প্ৰেৰণা স্ৰোত হ'ব সেই প্ৰেৰণা স্ৰোত হ'ব to achieve the sustainable development goal 2016 যেতিয়া আমি ইয়াক আৰম্ভ কৰোঁ ভাৰত চৰকাৰে প্ৰথম 2018 ফাৰ্ষ্ট এছেছমেণ্টটো তেওঁলোকে ৰিলিজ কৰে যে ৰাজ্যখন কেনেকুৱা বা কোন ৰাজ্য কেনেকুৱা পজিশনত আছে 2018 যেতিয়া এই ৰেংকিং আৰম্ভ কৰে তেতিয়া আপোনালোকে মেপখনলৈকে চাওক আসাম was in red মানে অসম ইয়াতে এসপাইৰেন্ট কেটেগৰী এসপাইৰেন্ট মানে নেগেটিভ যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই so Assam was in negative in 2018 তাৰ পিছত 2019 ইনডেক্স ওলাই অসমে এসপাইৰেন্টৰ পৰা আমি পাৰফৰ্মাৰ হম and the Assam maps become yellow from the red to yellow 2022 আমি yellow হম আৰু এই ৰিপৰ্টটোকে আপোনালোকে প্ৰায় এমাহ ধৰি চৰকাৰক সমালোচনাৰ বাবে প্ৰচাৰ কৰিছিল ব্যৱহাৰ কৰিছিল যে এনেকুৱা হল তেনেকুৱা হল তেতিয়া মই কৈছিলো যে নহয় সোণোৱাল চৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছো ফ্ৰম দা ৰেড আমি হালধীয়া হৈছো এতিয়া যোৱাকালি যি এছডিজি ইনডেক্স উলালে উই বিকাম গ্ৰীণ তাৰমানে now we become the front runner state so Assam journey started with aspirant category state হিচাপে আমি আমাৰ জাৰ্নি আৰম্ভ কৰিছিলো আমি পাৰফৰ্মাৰ হলো আৰু বিশেষকৈ কোভিডৰ সময়ত এই এছেছমেন্ট বিলাক কৰা হোৱা নাছিল আমাৰ চৰকাৰৰ 2 বছৰৰ কাৰ্যকালত আমি অসমক পাৰফৰ্মাৰৰ পৰা we took Assam to front ranking state অৰ্থাৎ এতিয়া অসমৰ স্কোৰ কাৰ্ড বা অসমৰ যেটো পজিশন সেই পজিশনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিলো আমি ফ্ৰন্ট ৰেংকিং কেনেকৈ হলো ফ্ৰন্ট ৰানাৰ কেনেকৈ হলো নেশনাল এছডিজি ইনডেক্স ইজ 71 Assam has also become 71 তাৰমানে সাস্টেইনেবল ডেভেলপমেন্ট গোলত এতিয়া ভাৰতৰ সংখ্যা 71 আৰু অসম 71 তাৰমানে we are no longer below national average we have hit the national average এতিয়া আমাৰ কাম হ'ব next 2 years to cross the national average এখন ষ্টেটত হাংগাৰ কমোৱা এখন ষ্টেটত জেন্ডাৰ জাস্টিস কৰা এখন ষ্টেটত এডুকেশ্যন ফৰ অল পভাৰ্টি কমোৱা এটো পিডব্লিউডি ৰাস্তা বনোৱাৰ দৰে কাম নহয় ইট নিড সাস্টেইন এফৰ্ট অফ 10 ইয়াৰ্স সো আজি 2018 সনত যেটো সময়ত আমি 57 পইণ্টছ আছিল ইন এছডিসি ইনডেক্স আজি আমি লাহে 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 আগবাঢ়ি আমাৰ ষ্টেটখনক আমি সেউজীয়া কৰিলো আৰু ৰাষ্ট্ৰৰ এভাৰেজৰ লগত আমি খোজকাঢ়িলো যেতিয়া নীতি আয়োগে যোৱাকালি তেওঁলোকৰ বিবৃতিটো প্ৰকাশ কৰে ৰিলিজ অফ এছডিজি ইনডেক্স তাত তেওঁলোকে বেলেগ ষ্টেটৰ লগতে অসমৰ কথা তেওঁলোকে সুকিয়াকৈ লিখিলে 32 state and UTs in the front runner category with 10 new entrants তাৰমানে 10খন ৰাজ্যত পাৰফৰ্মাৰৰ পৰা ফ্ৰন্ট ৰানাৰ হল গৈ য'ত তেওঁলোকে অৰুণাচল প্ৰদেশ অসমৰ তেওঁলোকে নাম উল্লেখ কৰিছে সেকেন্ড প্যাৰাগ্ৰাফত তেওঁলোকে এটা ডাঙৰ কথা কৈছে যেটো আমাৰ ৰাজ্যৰ বাবে বৰ গৌৰৱৰ কথা তেওঁলোকে কৈছে যে between 2018 and 2024 certain state are fast moving যে ৰেডৰ পৰা জলদি জলদি সেউজীয়ালৈকে গৈছে ৰেড আছিলে 18ত by 2023 they catch up the national average ইয়াত কাৰ নাম কৈছে উত্তৰ প্ৰদেশ জম্মু কাশ্মীৰ
উত্তৰাখণ্ড, ছিকিম, হাৰিয়ানা, আসাম, ত্ৰিপুৰা, পাঞ্জাব, মধ্যপ্ৰদেশ, উৰিষ্যা। তাৰমানে 2018 পৰা from 57 we become 2023 71. That increase of 16 points, 71 পৰা যদি 57 minus কৰি দিয়ে, then it is a increase of 16. 18 যাৰ ভাল আছিল কিন্তু 18 পৰা 2020 ভিতৰত 16 মাৰ্কছৰ জাম্প কৰা ষ্টেটসমূহৰ ভিতৰত উত্তৰ প্ৰদেশ তেওঁলোকে নাম উল্লেখ কৰিছে, জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, ছিকিম, হাৰিয়ানা, আসাম, ত্ৰিপুৰা এণ্ড পাঞ্জাব, মধ্যপ্ৰদেশ, উৰিষ্যা। অৰ্থাৎ 16 নম্বৰ আমি জাম্প কৰিব পাৰিছোঁ। আজিৰ সাংবাদিক মেলখন সাধাৰণতে এই নিউজটো যদি আমি ৰেড হৈ থাকিলোহেঁতেন আজি চব পেপাৰৰ হেডলাইন হ'লহেঁতেন আৰু নিজে নিজে আপোনালোকে নিউজটো ক'ৰবাত পাই গ'লহেঁতেন। আজি মই আপোনালোকক প্ৰত্যাহ্বান জনাইছোঁ যে স্বদেশ প্ৰেমী অসমীয়া হিচাপে, স্বদেশ আৰু স্বজাতিক ভাল পোৱা অসমীয়া হিচাপে, কেন দিছ বি এ হেডলাইন টুমৰো? এইটো আমি হেডলাইন কৰিব পাৰিম নেকি? বিশেষকৈ যিসকল পেপাৰে 2020ত আমি ৰঙাৰ পৰা হালধীয়া হৈ থাকোঁতেও নুবুজাৰ ভাওজুৰি হেডলাইন কৰিছিল, আমি 21ত সেউজীয়া হওঁতে এজন ভাল অসমীয়া হিচাপে কেনুই সেই একে সাহসিকতা দেখুৱাব পাৰিম নেকি যে অসম সেউজীয়া হ'ল আৰু যাব লাগিব আগুৱাই? কিন্তু যদি আমি ইয়াক ভাল কৰি প্ৰচাৰ কৰোঁ, মুখ্যমন্ত্ৰীজন নহয়, এই SDG ইণ্ডেক্স ভাল কৰাৰ কাৰণে জেণ্ডাৰ জাষ্টিছত অংগনবাদী কৰ্মী, হেল্থত আশা কৰ্মী, ডক্তৰ, পুলিচ কৰ্মী, ঘৰ বনোৱা, DRDA, বিভিন্ন আমাৰ ফিল্ড ষ্টাফবিলাকে প্ৰেৰণা পাব যে য়েছ, আমি 2018 পৰা ৰঙা ৰাজ্য এখনক আমি সেউজীয়ালৈ ৰূপান্তৰ কৰিম। ভাৰতত বহুত ৰাজ্য আছে যাৰ ভাৰততকৈ তেওঁলোকৰ স্ক'ৰ কাৰ্ড ওপৰত। ৰিচিভিং নেশ্যনেল এভাৰেজ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ। যে আজি আমি ভাৰতৰো 71, আমিও 71, আমি এটা আজি মাইলষ্টন এচিভ কৰিলোঁ। বাট এইটো শেষ নহয়, এতিয়া আমি ভাৰতক অতিক্ৰম কৰি আমি ভাৰতৰ ভিতৰত আৰু বেছি শক্তিশালী ৰাজ্য হ'ব লাগিব যাতে উই কেন কণ্ট্ৰিবিউট পজিটিভলি টুৱাৰ্ডছ দ্য নেশ্যনেল গ'ল। আজি আমি নিগেটিভলিও দিয়া নাই, এতিয়া পজিটিভলি দিয়া নাই। আগতে আছাম ৱাজ এ বাৰ্ডেন অন ইণ্ডিয়া, আজি আমি বাৰ্ডেন নহয়, নাও উই ইকুৱেলাইজ। কিন্তু এতিয়া যদি আজি 72 হ'লোহেঁতেন, আমি 1 নম্বৰ ভাৰতক কণ্ট্ৰিবিউট কৰা হ'লহেঁতেন। 73 হ'লে আমি 2 নম্বৰ ভাৰতক কণ্ট্ৰিবিউট কৰা হ'লহেঁতেন। চ' বাই 2025 or 2024, when next SDG goal will come, our target will be to cross the national average and positively contribute in this journey. যে আমি পজিটিভলি কণ্ট্ৰিবিউট কৰিম। মই এটা উদাহৰণ দিছোঁ, হায়াৰ এডুকেশ্যন ছাৰ্ভেত যোৱাবাৰ আমি 16.7 হ'লোঁ। ইট হেজ নিগেটিভলি এফেক্টেড আছ। লগে লগে আপোনালোকে জানে যে কিছুদিন আগতে কলেজৰ পৰা মই মিটিং কৰিলোঁ, আমি ফ্ৰী এডমিশ্যন স্কিম ল'লোঁ, নিযুত মইনা ল'লোঁ। অহাবাৰ মই আশা কৰিছোঁ যে নিযুত মইনা আঁচনি, ফ্ৰী এডমিশ্যন স্কিম এইবিলাকে অহাবাৰ আমাৰ GER-টো বঢ়াই দিব। এইটো মই গৈ বঢ়াই দিব নোৱাৰোঁ যে মুখ্যমন্ত্ৰী বিফল। তাৰ কাৰণে এটা ইক'চিষ্টেম বনাব লাগে। যে ইক'চিষ্টেমটো কি? ল'ৰাই যাতে কলেজত বেছি পঢ়ে, নতুন ইউনিভাৰ্চিটি খুলিব লাগিব, নতুন কলেজ খুলিব লাগিব। এইবাৰ যদি আমাৰ হায়াৰ এডুকেশ্যন ইণ্ডেক্সটো আমি 19 থাকিব পাৰিলোহেঁতেন, আমি 75 মান পালোহেঁতেন। কিন্তু লাষ্ট টাইম আমাৰ হায়াৰ এডুকেশ্যনত আমি 16.9 থাকিলোঁ। কিন্তু এইবাৰ মই আশা কৰিছোঁ উইল ক্লক 19, কাৰণ নিযুত মইনা স্কিম আৰু ফ্ৰী এডমিশ্যন স্কিম আৰু নতুন নতুন কলেজ হোৱাৰ কাৰণে এইবাৰ আমাৰ GER-টো বাঢ়িব। চ' মোৰ চৰকাৰখনৰ পৰিচালনাত এই কথাবিলাককে আটাইতকৈ গুৰুত্ব দি প্ৰত্যেকটো স্কিম, মানুহে কয় নিযুত মইনা হিতাধিকাৰী সৃষ্টি কৰা, ইয়াত হিতাধিকাৰী নাই। আজি যদি অসমৰ আটাইতকৈ আমি বেনিফিটেড ক'ত হৈছোঁ, কোনটো ইণ্ডেক্সত আমি আটাইতকৈ বেনিফিটেড হৈছোঁ, আটাইতকৈ ইণ্ডেক্সত আমি বেনিফিটেড হৈছোঁ পভাৰ্টি কমোৱা। মাল্টি ডাইমেনশ্যনেল পভাৰ্টি head count has decreased from 36 to 19%. আৰু মই জানো
ইয়াত আটাইতকৈ কন্ট্ৰিবিউশন কৰিছে অৰুণোদয় কোনে কোনে কন্ট্ৰিবিউট কৰিছে MGNREGA দীনদয়াল যোজনা ৰুৰেল লাইভলিহুড মিছন আয়ুষ্মান ভাৰত সব আছে কিন্তু কোনোবা যদি এটা সিঙ্গল স্কিমে এই মাল্টি ডাইমেনশনাল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে সেই স্কিমটোৰ নামে হ'ল অৰুণোদয় যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব বিনা পইচাৰ চাউল লগত থাকিব এনৰেগাত কাম কৰাৰ সুবিধা পাব পভাৰ্টি অটোমেটিক কমিব আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত পভাৰ্টি 36% পৰা 19% লৈ হ্ৰাস পাইছে আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে আৰু আমি তাক দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলো আৰু আজি আমাৰ ৰিপৰ্টত আহিলে যে উই হেভ ৰিডিউস multi-dimensional poverty by 36 to 19%. সদায় মই নাৰীৰ ছোৱালীৰ জেন্ডাৰ জাস্টিসৰ ওপৰত সদায় মই কৈ আহিছিলো স্কুটি দিওঁতে বহুতে মোক কয় যে স্যাৰ আপুনি খালি ছোৱালীকে দিয়ে বাট 2021 ৰ পৰাই মোৰ সিঙ্গল মাইন্ডেড ফোকাস আছিল যে চাইল্ড ম্যাৰেজে হক বা আমাৰ ছোৱালীক শিক্ষা দিয়াৰ হক এই গোটেই বিলাকৰ জৰিয়তে আমি জেন্ডাৰ জাস্টিস কৰিব লাগিব আৰু আজি অসমে 71 পোৱাত মাল্টি ডাইমেনশনাল পভাৰ্টি কমোৱাৰ পিছত সেকেন্ড যত আমি হাইয়েস্ট নম্বৰ পাইছো সেইটো হল জেন্ডাৰ ইকুৱেলিটি যি আমি ইন্টেনশনালি চাইল্ড ম্যাৰেজ হ'ব নোৱাৰে বিয়াৰ বয়স 18 তলত হ'ব নোৱাৰে কবাত মানুহে কৈছে যে হাৰ্স কিয় হ'ব লাগে বাট ইউ সি দা ৰিজাল্ট টুডে ছোৱালীক পঢ়াব লাগে স্কুটি লওক সাইকেল লওক নিযুত মইনা লওক সো অসমে নেক্সট কোড ভাল কৰিলে জেন্ডাৰ ইকুৱেলিটি জেজেএমৰ কাৰণে অসমে কোড ভাল কৰিলে ক্লিন ওয়াটাৰ এণ্ড স্যানিটেশন অসমে কোড ভাল কৰিলে এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি আমি লাহে লাহে লৈ থকা সোলাৰ স্কিম হাইডেল স্কিম আমি থাৰ্মেল সোৰ্স বিলাক কাটি পাৱাৰত আমি হাইডেল সোৰ্স বিলাক লব আৰম্ভ কৰিলো অসমে তাত আৰম্ভ কৰিলো গোল 8 এটা আমি বহুত ভাল কৰিলো ডিসেন্ট ওয়ার্ক এন্ড ইকোনমিক গ্রোথ অসমৰ ইকোনমিক গ্রোথ টু উই মেইনটেইন এ গ্রোথ অফ 16% লাস্ট 3 years that has been recognized আমি কোড ভাল কৰিলো ইন্ডাস্ট্রি ইনোভেশন ইনফ্রাস্ট্রাকচার সেমিকন্ডাক্টৰৰ দৰে আমাৰ ইনিশিয়েটিভ বিলাক আজি ৰিকগনাইজ হৈছে আমি কোড ভাল কৰিলো সাস্টেইনেবল সিটিজ গুৱাহাটী ফ্লাইওভাৰ টাইওভাৰ মানুহে ক্ৰিটিসাইজ কৰে বাট ন্যাশনালি অল দিস হ্যাজ বিন ৰিকগনাইজড যে আমাৰ এখনেই সিটি ইট ইজ বিকামিং সাস্টেইনেবল কাৰণ যেতিয়া অসমত সমালোচনা কৰাটো বেলেগ কথা যেতিয়া দিল্লীৰ মানদণ্ডত চাই যে বম্বেত 6 দিন পানী থাকে দিল্লীত 5 দিন পানী থাকে অসমত গুৱাহাটীত এদিন পানী থাকে সো obviously we are performing better so sustainable city we did very good life on land আমি আমাৰ biodiversity এইবিলাকত আমি ভাল কৰিছো and of course higher education ratio abit we have long way to go আমি India's percentage 18 we become 16.5 কিন্তু এইবাৰ মই জানো will become 19 because আমাৰ ডেটাই আমাক তেনেকে কয় তাৰ মানে মই আশা কৰিব পাৰো যে 2024 সাৰ্ভে will be much better than this কিন্তু আজি এটা অসমৰ কাৰণে ঐতিহাসিক মুহূৰ্ত যে সাস্টেইনেবল ডেভেলপমেন্ট গোল 2016ত আমি এডপ্ট কৰিছিলো 18ত ফাৰ্স্ট পাবলিশ হল উই ওয়ার ৰেট তেতিয়াও সব গোটেই কান্ট্ৰিখন পারফর্ম ক্যাটেগরিত আছিল এখন স্টেট তেতিয়াও গ্ৰীণ আছিল আমি ৰঙা আছিল লাহেকৈ কান্ট্ৰিখন অলপ অলপ সেউজীয়া হ'ব আৰম্ভ কৰিলে আমি হালধীয়াই থাকিলো কান্ট্ৰিখন সেউজীয়া হল আমি হালধীয়া থাকিলো এবাৰ দেশখন হালধীয়া হল আমিও হালধীয়া হলো 6-7খন ৰাজ্য এতিয়াও হালধীয়া হল কিন্তু আমি সেউজীয়া হ'ব পাৰিলো আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে এনিৱে দিস ইজ এ পাবলিশড ৰিপোৰ্ট সো ফৰ ইন-ডেপথ এনালাইসিস release of SDC index 2023-4 it is a Niti Aayog documents আপোনালোকে তাৰ হেল্প লবই পাৰিব but anything you want to ask me I can answer this is a small query number
the 71 is the national average score. How much did Assam actually get? Point number one. We got 71. This is the score of Assam. We got national average. Assam score कितना? 60 65. And the second question is, you have already mentioned few areas where Assam. We are the quickest mover from 2018 to 2024. We become the fast mover. Niti Aayog report has recognized this is the line between 2018 to 2024. Fastest moving states are Uttar Pradesh 25 increase, followed by JNK 21, Uttarakhand 19, Sikkim 18, Haryana 17, Assam, Tripura, Punjab 16. So we increased by 16%. And my second question is, you have already mentioned few areas where Assam has scored very good. And apart from that, is there any other areas where Assam has I told you higher education we did not did well. Yes, the other areas where Assam needs to improve, which are the areas? It is that basically Assam need to improve. As per this report, we need to improve in higher education. The area they have identified, all other area we are improving. We need to improve only in higher education. Assam has improved in peace, justice, strong institution. Assam has improved climate action, responsible consumption, production, sustainable cities, industry, decent work, economic growth, affordable clean energy, clean water, sanitation, gender equality, good health and well-being, number of poverty reduction. In all these we did good. Where we did not did good or we need to improve is goal 4, that is in higher education sector we need to do good. Basically goal 4, no? Basically goal 4. That is one area, but I have information that we have already improved in this year's survey because the raw data is available with us. So 2024 will be much better. Aru besi bhal hobo. And Assam also jumped from 26 spot to 23. Last survey we were 26, we jumped to 23 now. এইবার আমার বহুত কেটা ইমপ্রুভমেন্ট হল আমি 65 পানো উই বিকাম ফ্রন্ট রানার উই বিকাম ফাস্টেস্ট মুভার সো এসডিজি রিপোর্টত যে কোনো স্টেটৰে নাম নীতি আয়োগে উল্লেখ কৰা নাই যে 10খন স্টেটৰ নাম উল্লেখ কৰিছে ফৰ ডুইং গুড ৱৰ্ক আসাম হেজ বিন মেনশন অসমক খুব ভাল কৰি তেওঁলোকে লাউড কৰিছে অসমৰ এচিভমেন্ট We were a achiever in 2018. তেতিয়া আমাৰ পইণ্ট আছিল কিমান জানো 100 go লাগিব 100 out of 100 no one হা নাই achiever no one achiever হ'ব যেতিয়া 100 upon 100 আপুনি হ'বগৈ this country as a whole it has to grow so country যাব লাগিব you have to আমি যেতিয়া now we are front runner পৰা achiever হ'ব লাগিব by 2030 SDG goal is from 2016 to 2030. So by 30 we should be achiever. Country should achieve. Achiever means what? You have achieved. So to achieve you have to score 100 marks. Dekhe score korise 71. 71 pa dekh 1 goi pabogoi and timeline is 2030. So you have higher education naam bhorti. যে আমাৰ যিমান কলেজত নাম ভৰ্তি হ'ব লাগিছিল তাতকৈ দেশত নাম ভৰ্তি 18% আমাৰ 16% আছিল কিন্তু এইবাৰ মই জানো উই বিকাম 19% যেটো কারেন্ট এডমিশন সেশনত সমৰ্থ পোৰ্টেল হোৱাৰ কাৰণে এতিয়া আমি দেখা পোৱা হলো সো এইবাৰ আমাৰ আগতো সমৰ্থ নাছিলে এইবাৰ সমৰ্থ হোৱাৰ কাৰণে আমি চাব পৰা হলো আৰু এইবাৰ আমি আই থিংক উই বিকাম 19% ৰিপৰ্ট এইটো ফ্ৰী এডমিশন নিযুত মইনা so all this সমৰ্থ পোৰ্টেলত চালে এতিয়া আমি গম পাওঁ যে আমাৰ পাৰ্সেন্টেজটো বাঢ়ি গল যোৱাবাৰ সমৰ্থত এডমিশন নাছিল আৰু বহুতে সাৰ্ভে জয়েনে কৰা নাছিল Is it also because of high rate of dropout from schools that we are lagging behind? we are not lagging behind what I told you we lag behind and by now we have covered up if the report comes tomorrow then we will be above national average so we lag behind because of non participation in the survey process now আমি
যেটো সার্ভে হয় আমাৰ প্ৰাইভেট কলেজ ইনষ্টিটিউচন বিলাকে সার্ভে বিলাকত জয়েন কৰা নাছিলে সেইকাৰণে that we have corrected. Can you please give us the Assam exit score in 2018? Then we might have a 2018 कितना था बता दो 49. 49. So you become from 49 to 65. 49, 19 at किमान हो? 19 at 55. 49 2018, 55 in 2019, 57 in 2020, 65 in 2023. Subject to আজি higher education লৈ কৰা নাই SDG লৈ কৰিছে মোৰ মতে আজি এটো ডিসকাশনৰ টপিক নহয় এটা এটা ৰিফ্লেকশন অফ দা নেগেটিভ মেন্টালিটি যে অসমৰ বৈভৱৰ দিনতো আপুনি নেগেটিভ কথা ক'ব মই ক'লো নহয় আপোনালোকৰ বাতৰি কাকতখনৰ এটো এটা দোষ আছে আজি যদি অসমে এভাৰেষ্টটো উঠি যায় আপুনি ক'ব এভাৰেষ্টতে হ'ল সূৰ্যত কিয় নগ'ল সো এটো জয়ন্ত বৰুৱাৰ এটা বেসিক প্ৰবলেম আছে তেওঁ বেলেগৰ ফ্যামিলিত উন্নতি হলে তেওঁ কেতিয়াও আনন্দ কৰিব নোৱাৰে যেতিয়ালৈকে নিজৰ ফ্যামিলিত কিবা এটা নহয় যেতিয়া তেওঁ নিজৰ ফ্যামিলিত কিবা এটা হয় তেওঁ গোটেই পৃথিৱীখনক মাতি আনন্দ কৰে কিন্তু বেলেগৰ ফ্যামিলিত কিবা এটা হলে তেওঁ সেলিব্ৰেট কৰিব নোৱাৰে এটো মানুহজনৰ এটা বেসিক ক্যাৰেক্টাৰৰ প্ৰবলেম মোৰ লৰাই যদি ফাৰ্স্ট ডিভিজন পায় মই যদি তেওঁক ফোন কৰি খবৰ দিওঁ দাদা ল'ৰাটো ফাৰ্স্ট ডিভিজন পালে হয় নেকি আর তেওঁ লৰাই যেতিয়া সেকেন্ড ডিভিজন পাব দুনিয়াখনক কৈ থাকিম তো এটো প্ৰবলেম আছে বেসিক আন্ডাৰষ্টেণ্ডিং এটো বাকি দোষ নাই আজি আপোনাক মই কৈছো যে অসমে সেউজিয়া হল আপোনালোকে জাতীয়তাবাদৰ কথা কয় অসম প্ৰেমৰ কথা কয় এটো তো নিলিখিব লিখিব কি সাবজেক্টৰ টিচাৰ নাই আর সাবজেক্টৰ টিচাৰ অসমত নাই নেকি যেতিয়ালৈকে যদি মানুহে কয় নিউৰলজিষ্ট নাই নিউৰলজিষ্ট মুখ্যমন্ত্ৰীয়ে ল'ব নাই নহয় লৰাই পঢ়িব লাগিব নিউৰলজি যুৱ প্ৰজন্মক আন্দোলন কৰি পঢ়িব ক'ব লাগিব প্ৰতিদিনে এটা পেজ কৰিব লাগিব যে নিউৰলজি পঢ়ক নিউৰো সায়েন্স পঢ়ক তেতিয়াহে ল'ৰা নিউৰলজিষ্ট হ'ব যদি কয় মুখ্যমন্ত্ৰীয়ে নিউৰলজিষ্ট দিব পৰা নাই মুখ্যমন্ত্ৰী এটাহে ল'ৰা তাক কি বনাব এতিয়া গতিকে অসমীয়া লৰাই যে নিউৰো সাৰ্জাৰী পঢ়িব লাগে নিউৰলজি পঢ়িব লাগে এইটো আপোনালোকে থাৰ্ড পেজ এটা আৰম্ভ কৰিব লাগিব না নাই আপোনালোকে নেগেটিভ কৰি দিয়ে আন্দোলন কৰক গতিকে পঢ়িবই নোৱাৰে ল'ৰা ছোৱালীয়ে হয় নহয় গতিকে এই কথাটো আপোনালোকক সেইকাৰণে মই কৈছো যে সাহসটো নাই লিখিব এই লাইভত যিখিনিয়ে শুনক সাহসটো নাই লিখিব আপোনালোকৰ এতিয়া যে খাতি অসমীয়া ল'ৰাকেইটাই নিযুক্তি পালে আপোনালোকেতো নিলিখে পিআৰচিটোহে লিখিব এই যে দাস কলিতা বড়ুৱে যে এপইন্টমেন্ট লেটাৰ কেখন আপোনালোকৰ আগত ঢং কৰি লৈ গল বুকু ফিন্দাই হেতুটো আপোনালোকে নিলিখিব কবাত যদি আগৰৱালা এটা কবাত পায় হেতু নিউজ হেডলাইন হৈ যাব হেই এইবিলাকৰ সৈতে যোৱা 3 বছৰ মই যুঁজি আছো যে কেনেকৈ অসমখনক এটা পজিটিভ মাইন্ডসেটত লৈ যাব পাৰো আৰু আজি এইটোৱে প্ৰমাণ যে ভাষ্ট মেজৰিটি সংখ্যাগৰিষ্ঠতা লোক আমাৰ লগত আৰু তেওঁলোকে বিজেপিক ভোট দি আমাৰ লগত থাকিব নালাগে অসমক উন্নত কৰি অসমক সমৃদ্ধিশালী কৰি তেওঁলোকে প্ৰমাণ কৰিছে যে আজি আমি পজিটিভ চিন্তাৰ লগত ধন্যবাদ একোৱে নাই দুজনে এপ্লাই কৰিছে কাট এতিয়ালৈকে that is to statutory we have to that anybody who has come into India before 2015 they have the first right to apply citizenship so if they do not apply then we will lodge a case against them so this is a statutory instruction যে 2015ত আহা সকলে আবেদন কৰিব 15ত আহা পিছতখিনিক আমি খেদিম কিন্তু 15ত আহা এতিয়ালৈকে কিমানে আবেদন কৰিছে দুজনে আজি দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰণ্যথক ফোন কৰি সুধি দিওঁ 5 এপ্লিকেশন কাট আছে তাৰে 3 জন হিয়াৰিঙত উপস্থিত নহল দুজনে এপ্লাই কৰিছে দ্যাট ইজ দা লেটেষ্ট অন আসাম that is up to government of India but only 2 people যত 5 জন শহীদে ঢুকালে আৰু এতিয়ালৈকে কাট আবেদন কৰিছে দুজন Has the state government also taken any call in regards to the cases pending against East Bengal in the FTs?
if the cases are before 2015, they have to given a chance to apply. If they do not apply, proceeding will continue. So the case has to pause. যিবিলাক এফটিত কেছ আছে 2015 আগত 2-3 মাহ কেছবিলাক ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে ইউ এপ্লাই যদি এপ্লাই নকৰে তেতিয়াহ'লে কেছবিলাক চলি থাকিব এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলো যিবিলাক হিন্দু বেংগলী আমি ৰিকুৱেষ্ট কৰিছিল যে এপ্লাই কৰক তেওঁলোকে কৈছে আমি ভাৰতীয় আমি সিএট এপ্লাই নকৰোঁ অলমোষ্ট অল হিন্দু বেংগলীজ যাকে আমি এপ্ৰোচ কৰিছো তেওঁলোকে কৈছে যে আমি ভাৰতীয় আমাৰ লগত ডকুমেন্টছ আছে আমি কেতিয়াও কাট আবেদন নকৰোঁ So they will instead continue with the process. they would like to continue with the proceedings rather than applying in CA গুটে অসমৰ ধাৰণাটো CA বদলাই দিলে হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি CAত আবেদন নকৰোঁ কাৰণ আমি ভাৰতীয় গতিকে আমি কেছত যাম লাগিলে সেইকাৰণে আজিৰ দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হ'ল 8 না কেতনা 8 apply or 2 has appeared in the interview so 8 জন মানুহে এপ্লাই কৰিছে এটো হ'ল লেটেষ্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা আফটাৰ 3 months of 4 months হৈ গ'ল কা আহাৰ পিছত 8 জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো দুজনে ইন্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6 জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই সো কাৰ লেটেষ্ট এইটোৱে যি সকলে জানিব খোজে মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰী সকলেতো 20 25 30 50 যি পাইছিল তাকে কৈছিলে সেইকাৰণে এই 5 জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব so far 8 people in Assam has applied for citizenship under newly amended Citizenship Amendment Act. Out of 8 people, only 2 has appeared in the interview. When I contacted many Hindu Bengali family that why not you are applying under CA, they told me that we are convinced about our Indian citizenship. We entered into the country prior to 1971 and we do not want to apply under CA. Rather, we want to prove our citizenship in a court of law. So that is the general sentiment among the people in Assam. However, there will be exception. So we will give a chance to all the people whose cases are pending in different courts to apply for CA. But even then the feedback with me is that they are not going to apply. So are you going to give a official order or time gap for the FT cases that 2-3 months it will be paused? That has to be decided by the judges. Once the case before the FT, I cannot give any direction. But FT judges are aware about CA. So they have to act according to the law. I cannot give any direction to the judges. But of course I can tell my PP to flag the amended provision before the tribunal. This is the amended law. But direction has to come from the court itself. And whether there is a direction or no direction, they can anyway apply in the portal. Portal is open. Certain media has reported that the Assam government is dropping cases against the Hindu Bengalis. So is it misleading? It is a misleading. We cannot drop any cases. And we are only saying that before filing case, ask them to apply before the portal. Because even if you file a case, you will get a no result because they are entitled for citizenship. So we are not saying dropping or not dropping. We are only flagging the provision of law, that this is the legal provision. Kintu ami ainor kotha koar pisotu 8 jon manuhe abedon korise. Ami to encourage kori asu je samosyabor samadhan hole hok apply korile korok. Kintu kuneo koriboi nukhoje. Amar to party falor পৰা বৰাক ভেলিত আমি আউটৰিচ প্ৰগ্ৰাম কৰিছো যে let there be application. কিন্তু এপ্লিকেশনে নকৰে কোনো তেওঁলোকে সবে কয় যে আমি কিয় এপ্লিকেশন কৰিম সেইকাৰণে গুটে আন্দোলনটো যে এটা
অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে। Do you feel that the people who are not applying, apart from the reason that you have said that they